নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনাক ভিজে ষ্টাডি আসাম চেনেললৈ স্বাগতম জনাইছোঁ। সো OBCৰ যেটো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা OBCৰ স্কলাৰশ্বিপ আহিছিলে। সো OBC কেণ্ডিডেট সকলে কলেজ বা স্কুল পঢ়ি থকা সকলে যোনে এপ্লাই কৰিছে তেওঁলোকৰ একাউণ্টত NSPৰ পেমেণ্টটো সোমাইছে। সো সেই পেমেণ্টটো আপুনি কেনেকৈ চেক কৰিব পাৰিব? সো সেই পেমেণ্টটো চেক কৰিবলৈ আপোনালোকে সিম্পলি নিজৰ মোবাইলৰ গুগলটো ওপেন কৰি ল'ব। গুগলত আপোনালোকে সাৰ্চ কৰিব NSP PFMS ফান্ড, তাৰপাছত দিব ট্ৰেক TRACK ট্ৰেক, তাৰপাছত ক্লিক কৰি লৈ ল'ব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। তাৰপাছত এই প্ৰথম লিংকটোত ট্ৰেক NSP পেমেণ্টছ এই লিংকটোত আপোনালোকে ক্লিক কৰি লৈ ল'ব। ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস খোল খাই যাব। ইয়াত আপোনাৰ চাই ল'ব বেংকটো আপোনাৰ কি হ'ব, সেই স্কলাৰশ্বিপটো এপ্লাই কৰোঁতে আপোনালোকে যোনটো বেংকৰ একাউণ্ট দিছে সেই বেংকৰ নাম মই দিছিলোঁ ষ্টেট বেংকৰ, কাৰণ মই ইয়াত সাৰ্চ কৰিম ষ্টেট বেংক অফ ইণ্ডিয়া। আপোনালোকৰ বেলেগ বেলেগ বেংক হ'ব পাৰে, মোৰ আছিলে ষ্টেট বেংক অফ ইণ্ডিয়া। এনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়া মোৰ বেংক। তাৰপাছত আপোনালোকে ইয়াত একাউণ্ট নম্বৰো নিজৰ ভৰাব পাৰে, নহ'লে আপোনাৰ এই স্কলাৰশ্বিপৰ এপ্লিকেশ্যন আইডি দিও আপোনালোকে ট্ৰেক কৰিব পাৰে। মই ইয়াত একাউণ্ট নম্বৰ দি দিম। মোৰ একাউণ্ট নম্বৰ দি পেলাই ট্ৰেক কৰিম। একাউণ্ট নম্বৰ দিয়াৰ পাছত আপোনালোকৰ NSP এপ্লিকেশ্যন আইডি নিদিলে হ'ব। তাৰপাছত এই কেপচাৰটো বহাই ল'ব। কেপচাৰটো হ'ব যি আছে সেইটোৱে বহাই ল'ব, নহ'লে ভুল হ'লে নাহিব এইটো। তো কেপচাৰটো এনেকৈ ধৰে বহাই ল'ব আপুনি। তাৰপাছত আকৌ কেপচাৰটো গলত দেখাইছে, কেপচাৰটো দি দিব 60B। তাৰপাছত সাৰ্চ বাটনত ক্লিক কৰি ল'ব। সাৰ্চ বাটনত ক্লিক কৰাৰ পাছত আপোনাৰ এনেকুৱা এটা পেজ আহি যাব। ইয়াত চাই ল'ব আপোনালোকে আপোনাৰ বেংকৰ নাম, নিজৰ নাম, তাৰপাছত স্কিমটো কি, ক'ত এপ্লাই কৰিছিলে আপোনালোকে, OBC হয় নে কি হয়, আৰু ট্ৰানজেকশ্যন আইডি আৰু কিমান টকা সোমাইছে সেইটো আপোনালোকক দেখাই দিয়ে এইটো, আৰু কিমান তাৰিখে সোমাইছে এইটো দেখাই দিয়ে। এইটো চাই ল'ব পাৰে আপোনালোকে, আৰু কিমান টকা সোমাইছে এইটো চাই ল'ব পাৰে। তো আপোনালোকে এনেদৰে নিজৰ NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যিটো OBCৰ স্কলাৰশ্বিপ আছিলে তাৰ পেমেণ্টটো সোমাইছে নে নাই সোমোৱা নিজৰ একাউণ্টত সেইটো আপোনালোকে চেক কৰিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।